এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো পুনৰ হিমন্ত বিশ্ব শৰ্মা গুবতি ধৰিলে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰে কৈছে টেবুলত থপিয়াই হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিব লাগিব প্ৰত্যুত্তৰ দিব লাগিব সংখ্যালঘু ৰাইজে হিমন্ত বিশ্ব শৰ্মাই যিমানেই ঘৃণা বিয়পাব আমি সিমানেই মৰম বিয়পাম হিমন্ত বিশ্ব শৰ্মাই যিমানেই সমন্বয় ভাঙিবলৈ চেষ্টা কৰিব আমি সিমানেই সমন্বয় কৰিবলৈ চেষ্টা কৰিম কিতাপ আৰু কলমেৰে প্ৰত্যুত্তৰ দিয়া হ'ব হিমন্ত বিশ্ব শৰ্মাক টেবুলত থপিয়াই ক'ব পাৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিব পাৰিব লাগিব শিক্ষাৰ জৰিয়তে কলমৰ জৰিয়তে কাগজৰ জৰিয়তে প্ৰতিগৰাকী সংখ্যালঘু ৰাইজৰ ব্যক্তিয়ে নিজৰ সন্তানক পেটত গামোচা বান্ধি হলেও পঢ়াব লাগিব দেহৰ তেজ বিক্ৰী কৰি হলেও প্ৰতিগৰাকী সন্তানক শিক্ষিত কৰিব লাগিব শিক্ষা দিব লাগিব আৰু সেই শিক্ষাৰ জৰিয়তে বুলডোজাৰ ভাঙি দিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ সেই শিক্ষাৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিব লাগিব বুলি ইতিমধ্যে মন্তব্য কৰিছে পুনৰবাৰ কটাক্ষ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই মুহূৰ্তত সবিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছো আমি জেহাদ কৰিম আৰু কৰিবই লাগিব আমি জেহাদ কৰিম আৰু কৰিবলৈ লাগিব আমি জেহাদ শিক্ষাৰে কৰিম আমি জেহাদ কিতাপ কলমেৰে কৰিম কিন্তু আমি জেহাদ কৰি যাম কৰিয়েই থাকিম হিমন্ত বিশ্ব শৰ্মাই যিমানে হিন্দু মুছলমান কৰি থাকিব সিমানেই আমি ভাই হম সিমানেই হিন্দু মুছলমান কৰি থাকিব হিমন্ত বিশ্ব শৰ্মাই সিমানে আমি হিন্দু মুছলমান ভাই হ'বলৈ চেষ্টা কৰিম তেওঁ যিমান ঘৃণা বিয়পাব আমি সিমান মৰম বিয়পাম তেওঁ যিমানেই ঘৃণা বিয়পাব আমি সিমানেই মৰম বিয়পাম তেওঁ যিমানেই সমন্বয় ভাঙিব আমি সিমান সমন্বয় গঢ়িম একতা গঢ়িম এই মন্তব্য আমচুৰ আমি মুছলমান সম্প্ৰদায়ত জন্ম লৈছো আমি কাকো ঘৃণা নকৰো আমাৰ ধৰ্মই ঘৃণা কৰিবলৈ নকয় আমি সদায় একত্ৰিত হৈ থাকিব লাগিব আমি সদায় একত্ৰিত হৈ থাকিব লাগিব হেংদাং লোৱাবিলাকক লৈ থাকিবলৈ দিয়ক আমি হাতত কিতাপ তুলি ল'ব লাগিব পেটত গামোচা বান্ধি হলেও গাৰ তেজ বিক্ৰী কৰি হলেও পঢ়াব লাগিব আমাৰ সন্তানক আৰু এনেদৰে মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে শিক্ষাৰে বুলডোজাৰ ভাঙি দিব লাগিব শিক্ষাৰে হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ ভাঙি চুৰমাৰ কৰি দিব লাগিব এন্ধাৰ আঁতৰাই আমি পোহৰ আনিব লাগিব এন্ধাৰ আঁতৰাই আমি পোহৰ আনিব লাগিব হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিব লাগিব আমি প্ৰতিটো মুহূৰ্ততে এনেদৰে পুনৰ হিমন্ত বিশ্ব শৰ্মাক গুবতি ধৰিলে আমচুৰ ফালৰ পৰা মন্তব্য কৰি কোৱা হৈছে হেংদাং লোৱাবিলাকক লৈ থাকিবলৈ দিয়ক আমি কিতাপ ল'ম আমি কলম ল'ম আমি কাগজ ল'ম কিতাপ কলমৰ জৰিয়তে আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিম কিতাপ কলমৰে আমি দল সংগঠনক প্ৰত্যুত্তৰ দিম হিমন্ত বিশ্ব শৰ্মাই যিমানে সমন্বয় ভাঙিবলৈ চেষ্টা কৰিব যিমানে হিন্দু মুছলমান কৰিবলৈ চেষ্টা কৰিব যিমানে ঘৃণা বিয়পাবলৈ চেষ্টা কৰিব আমি সিমানেই মৰম বিয়পাম আমি সিমানেই একতা গঢ়িম ভাতৃত্ববোধ কৰিম হিন্দু মুছলমান ভাই আমি হম আমি মুছলমান সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছো সেইবাবে আমি ঘৃণা বিয়পাবলৈ আমাক শিকোৱা নাই আমি নিশিকো আমি ঘৃণা নিবিয়পাও আমি ঘৃণা সমাজত বিয়পাই নিদিও আমি মৰম বিয়পাম আমি মৰমেৰে থাকিম আমি ভাতৃত্ববোধ গঢ়ি তুলিম আমি ভাই হৈ থাকিম এন্ধাৰ আঁতৰাই আমি পোহৰ আনিব লাগিব এন্ধাৰৰ বেউ ভাঙি আমি পোহৰৰ পিনে গতি কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰত্যুত্তৰ দিব লাগিব কাগজ কলম কিতাপেৰে আমাৰ ল'ৰা ছোৱালীক আমাৰ সন্তানক পেটত গামোচা বান্ধি হলেও আমি পঢ়াব লাগিব দেহৰ তেজ বিক্ৰী কৰি হলেও আমাৰ ল'ৰা ছোৱালীক আমাৰ সন্তানক শিক্ষিত কৰিব লাগিব এই মন্তব্য এতিয়া ৰেজাউল কৰিম চৰকাৰৰ এই মুহূৰ্তত এই মন্তব্যটো আছে আমি শুনিব বিচাৰিছো সেই জেহাদ হব কাগজ কলমৰ জেহাদ সেই জেহাদ হব জ্ঞানৰ জেহাদ আমি জেহাদ কৰিম তেওঁ যিমান ঘৃণা বিয়পাব আমি সিমান মৰম বিয়পাম তেওঁ যিমান সমন্বয় ভাঙিব চেষ্টা কৰিব আমি সিমান সমন্বয়েৰে একতাৰে অসম আগুৱাই লৈ যোৱাৰ কাৰণে চিন্তা কৰিম এই চিন্তা চৰ্চা আমাৰ থাকিব লাগিব আমি মুছলমান সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছো আমি কেতিয়াও কাকো ঘৃণ কৰা নাই আমি কেতিয়াও আমাৰ ধৰ্মই কাকো অন্যায় নকৰিব নিদিয়ে কাকো হিংসা কৰিব নিদিয়ে গতিকে আমাক এইখিনি আমাৰ ধৰ্মই শিকাইছে গতিকে আমি সদায় সকলো একেলগে একত্ৰিতভাৱে চলি যাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আজি দেখিছো যে আজি চহৰ অঞ্চলৰ মানুহ বিভিন্ন ঠাইত কাম কৰিবলৈ যায় তাতে দম দিয়ে হেংদান লৈ ওলাই আহিব লাগে কিছুমানৰ
গাত মাংস থাকক বা নাথাকক তেওঁলোকে কয় হেংদাং লৈ ওলাই আহা। আমি অসমৰ চৰ অঞ্চলবাসী ৰাইজক শ্ৰমিক ভাইসকলক মই অনুৰোধ জনাইছো, মানুহ হেংদাং লাঠি যি লয় ওলাই আহক। আপোনালোকে চৰবাসী ৰাইজে প্ৰতিটো ল'ৰাৰ হাতত কলম তুলি দিয়ক, প্ৰতিটো ল'ৰাৰ হাতত শিক্ষা তুলি দিয়ক, প্ৰতিটো ছোৱালীৰ হাতত শিক্ষা তুলি দিয়ক, যাতে সেই ধৰণৰ কথাবাৰ্তাবিলাক যাতে আমি যাৰ যোগ্য প্ৰত্যুত্তৰ এই চৰ অঞ্চলৰ পৰাই আমি শিক্ষাৰ জৰিয়তে দিব পাৰো। আমি শিক্ষাৰ জৰিয়তে দিব লাগিব। গতিকে আমি শিক্ষিত হ'ব লাগিব। সেইকাৰণে মই আপোনালোকক আহ্বান জনাই গৈছো, কোনোবাই জেহাদ শব্দ ক'লে অসম কঁপি উঠে, হয় নে নাই? জেহাদ শব্দ কোৱাৰ লগে লগে পুলিচ মিলিটাৰী আহি হুলস্থুল লগাই দিয়ে। মই চৰবাসীক আহ্বান জনাইছো, জেহাদ আমি কৰিব লাগিব, জেহাদ আমি কৰিম। সেই জেহাদ হ'ব শিক্ষাৰ জেহাদ, সেই জেহাদ হ'ব কাগজ কলমৰ জেহাদ, সেই জেহাদ হ'ব জ্ঞানৰ জেহাদ। আমি জেহাদ কৰিম। জেহাদ কৰিব না নাই? জেহাদ কৰিব না নাই? কিহৰ জেহাদ কৰিব? শিক্ষাৰ জেহাদ কৰিব লাগিব। আজি সংকল্প লওক, পেটত গামোচা বান্ধি হলেও, গাৰ তেজ বিক্ৰী কৰি হলেও অন্যায় অত্যাচাৰ আমাৰ ওপৰত যিমান ঘৃণা বিয়পাইছে, আমাৰ ওপৰত যিমান বুলডোজাৰ চলাইছে, যিমান অন্যায় কৰি মাদ্ৰাছা ভাঙিছে, যিমানে আমাৰ লেবাৰ শ্ৰেণীক খেদি পঠিয়াইছে, তাৰ যোগ্য প্ৰত্যুত্তৰ কিহেৰে দিয়া হ'ব? শিক্ষাৰে দিয়া হ'ব। শিক্ষাৰে বুলডোজাৰ আমি ভাঙি পেলাম। কলমেৰে আমি অকল অন্যায় অত্যাচাৰ ভাঙি অপৰাই আমি এন্ধাৰ ফালি আমি পোহৰ আনিবলৈ চেষ্টা কৰিম। চৰবাসীয়ে এই চেষ্টা কৰিব লাগিব। গতিকে মই আপোনালোকক আহ্বান জনাইছো যে শিক্ষাৰ আন্দোলন সৃষ্টি কৰক, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰক। নাখাই নাদাই হলেও কষ্ট হ'ব, চৰত ৰাস্তা নাই, বিদ্যুৎ নাই, জীয়াইতো ৰাখিছে নেদেখা জৰে, কষ্ট কৰক। নিজৰ জীৱনটো যি হল এই আহি থকা প্ৰজন্মৰ হাতত কাগজ কলম তুলি দি টেবুলত থপৰিয়াই হিমন্ত বিশ্ব শৰ্মাৰ অন্যায়ৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে শক্তি দিব লাগিব। আৰু সেই শক্তিটোৱে ক'ৰ পৰা পাব? শিক্ষাৰ পৰা সেই শক্তি পাব। গতিকে সেই শক্তি আমি শিক্ষাৰ জৰিয়তে দিব লাগিব। সেই জেহাদ হ'ব শিক্ষাৰ জেহাদ, সেই জেহাদ হ'ব কাগজ কলমৰ জেহাদ, সেই জেহাদ হ'ব জ্ঞানৰ জেহাদ। আমি জেহাদ কৰিম। তেওঁ যিমান ঘৃণা বিয়পাব আমি সিমান মৰম বিয়পাম। তেওঁ যিমান সমন্বয় ভাঙিব চেষ্টা কৰিব আমি সিমান সমন্বয়েৰে একতাৰে অসম আগুৱাই লৈ যোৱাৰ কাৰণে চিন্তা কৰিম। এই চিন্তা চৰ্চা আমাৰ থাকিব লাগিব। আমি মুছলমান সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছো, আমি কেতিয়াও কাকো ঘৃণ কৰা নাই, আমি কেতিয়াও আমাৰ ধৰ্মই কাকো অন্যায় নকৰিব নিদিয়ে, কাকো হিংসা কৰিব নিদিয়ে। গতিকে আমাক এইখিনি আমাৰ ধৰ্মই শিকাইছে। গতিকে আমি সদায় সকলো একেলগে একত্ৰিতভাৱে চলি যাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আজি দেখিছো যে আজি চৰ অঞ্চলৰ মানুহ বিভিন্ন ঠাইত কাম কৰিবলৈ যায়, আজি চৰ অঞ্চলৰ মানুহ বিভিন্ন ঠাইত কাম কৰিব যায়, তাতে দম দিয়ে, হেংদাং লৈ ওলাই আহিব লাগে। কিছুমানৰ গাত মাংস থাকক বা নাথাকক তেওঁলোকে কয় হেংদাং লৈ ওলাই আহা। আমি অসমৰ চৰ অঞ্চলবাসী ৰাইজক শ্ৰমিক ভাইসকলক মই অনুৰোধ জনাইছো, মানুহ হেংদাং লাঠি যি লয় ওলাই আহক। আপোনালোকে চৰবাসী ৰাইজে প্ৰতিটো ল'ৰাৰ হাতত কলম তুলি দিয়ক, প্ৰতিটো ল'ৰাৰ হাতত শিক্ষা তুলি দিয়ক, প্ৰতিটো ছোৱালীৰ হাতত শিক্ষা তুলি দিয়ক, যাতে সেই ধৰণৰ কথাবাৰ্তাবিলাক যাতে আমি যাৰ যোগ্য প্ৰত্যুত্তৰ এই চৰ অঞ্চলৰ পৰাই আমি শিক্ষাৰ জৰিয়তে দিব পাৰো। আমি শিক্ষাৰ জৰিয়তে দিব লাগিব। গতিকে আমি শিক্ষিত হ'ব লাগিব। সেইকাৰণে মই আপোনালোকক আহ্বান জনাই গৈছো, কোনোবাই জেহাদ শব্দ ক'লে অসম কঁপি উঠে, হয় নে নাই? জেহাদ শব্দ কোৱাৰ লগে লগে পুলিচ মিলিটাৰী আহি হুলস্থুল লগাই দিয়ে। মই চৰবাসীক আহ্বান জনাইছো, জেহাদ আমি কৰিব লাগিব, জেহাদ আমি কৰিম। সেই জেহাদ হ'ব শিক্ষাৰ জেহাদ, সেই জেহাদ হ'ব কাগজ কলমৰ জেহাদ, সেই জেহাদ হ'ব জ্ঞানৰ জেহাদ। আমি জেহাদ কৰিম। জেহাদ কৰিব না নাই? জেহাদ কৰিব না নাই? কিহৰ জেহাদ কৰিব? শিক্ষাৰ জেহাদ কৰিব লাগিব। আজি সংকল্প লওক, পেটত গামোচা বান্ধি হলেও, গাৰ তেজ বিক্ৰী কৰি হলেও অন্যায় অত্যাচাৰ আমাৰ ওপৰত যিমান ঘৃণা বিয়পাইছে, আমাৰ ওপৰত যিমান বুলডোজাৰ চলাইছে, যিমান অন্যায় কৰি মাদ্ৰাছা ভাঙিছে, যিমানে আমাৰ লেবাৰ শ্ৰেণীক খেদি পঠিয়াইছে, তাৰ যোগ্য প্ৰত্যুত্তৰ কিহেৰে দিয়া হ'ব? শিক্ষাৰে দিয়া হ'ব। শিক্ষাৰে বুলডোজাৰ আমি ভাঙি পেলাম। কলমেৰে আমি অকল অন্যায় অত্যাচাৰ ভাঙি অপৰাই আমি এন্ধাৰ ফালি আমি পোহৰ আনিবলৈ চেষ্টা কৰিম। চৰবাসীয়ে এই চেষ্টা কৰিব লাগিব। গতিকে মই আপোনালোকক আহ্বান জনাইছো যে শিক্ষাৰ আন্দোলন সৃষ্টি কৰক, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰক। নাখাই নাদাই হলেও কষ্ট হ'ব, চৰত ৰাস্তা নাই, বিদ্যুৎ নাই, জীয়াইতো ৰাখিছে নেদেখা জৰে, কষ্ট কৰক। নিজৰ জীৱনটো যি হল এই আহি থকা প্ৰজন্মৰ হাতত কাগজ কলম তুলি দি টেবুলত থপৰিয়াই হিমন্ত বিশ্ব শৰ্মাৰ অন্যায়ৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে শক্তি দিব লাগিব। আৰু সেই শক্তিটোৱে ক'ৰ পৰা পাব? শিক্ষাৰ পৰা সেই শক্তি পাব।
গতিকে সেই শক্তি আমি শিক্ষাৰ জৰিয়তে দিব লাগে সেই জেহাদ হ'ব শিক্ষাৰ জেহাদ সেই জেহাদ হ'ব কাগজ কলমৰ জেহাদ সেই জেহাদ হ'ব জ্ঞানৰ জেহাদ আমি জেহাদ কৰিম তেওঁ যিমান ঘৃণা বিয়পাব আমি সিমান মৰম বিয়পাম তেওঁ যিমান সমন্বয় ভাঙিব চেষ্টা কৰিব আমি সিমান সমন্বয়েৰে একতাৰে অসম আগুৱাই লৈ যোৱাৰ কাৰণে চিন্তা কৰিম এই চিন্তা চৰ্চা আমাৰ থাকিব লাগিব আমি মুছলমান সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছো আমি কেতিয়াও কাকো ঘৃণ কৰা নাই আমি কেতিয়াও আমাৰ ধৰ্মই কাকো অন্যায় নকৰিব নিদিয়ে কাকো হিংসা কৰিব নিদিয়ে গতিকে আমাক এইখিনি আমাৰ ধৰ্মই শিকাইছে গতিকে আমি সদায় সকলো একেলগে একত্ৰিতভাৱে চলি যাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আজি দেখিছো যে আজি চহৰ অঞ্চলৰ মানুহ বিভিন্ন ঠাইত কাম কৰিবলৈ যায় আজি চহৰ অঞ্চলৰ মানুহ বিভিন্ন ঠাইত কাম কৰিব যায় তাতে দম দিয়ে হেংদান লৈ ওলাই আহিব লাগে কিছুমানৰ গাত মাংস থাকক বা নাথাকক তেওঁলোকে কয় হেংদাং লৈ ওলাই আহা আমি অসমৰ চহৰ অঞ্চলবাসী ৰাইজক শ্ৰমিক ভাইসকলক মই অনুৰোধ জনাইছো মানুহ হেংদাং লাঠি যি লৈ ওলাই আহক আপোনালোকে চহৰবাসী ৰাইজে প্ৰতিটো ল'ৰাৰ হাতত কলম তুলি দিয়ক প্ৰতিটো ল'ৰাৰ হাতত শিক্ষা তুলি দিয়ক প্ৰতিটো ছোৱালীৰ হাতত শিক্ষা তুলি দিয়ক যাতে সেই ধৰণৰ কথাবাৰ্তাবিলাক যাতে আমি যাৰ যোগ্য প্ৰত্যুত্তৰ এই চহৰ অঞ্চলৰ পৰাই আমি শিক্ষাৰ জৰিয়তে দিব পাৰো আমি শিক্ষাৰ জৰিয়তে দিব লাগিব গতিকে আমি শিক্ষিত হ'ব লাগিব সেইকাৰণে মই আপোনালোকক আহ্বান জনাই গৈছো কোনোবাই জেহাদ শব্দ ক'লে অসম কঁপি উঠে হয় নে নাই জেহাদ শব্দ কোৱাৰ লগে লগে পুলিচ মিলিটাৰী আহি হুলস্থুল লগাই দিয়ে মই চহৰবাসীক আহ্বান জনাইছো জেহাদ আমি কৰিব লাগিব জেহাদ আমি কৰিম সেই জেহাদ হ'ব শিক্ষাৰ জেহাদ সেই জেহাদ হ'ব কাগজ কলমৰ জেহাদ সেই জেহাদ হ'ব জ্ঞানৰ জেহাদ আমি জেহাদ কৰিম জেহাদ কৰিব না নাই জেহাদ কৰিব না নাই কিহৰ জেহাদ কৰিব শিক্ষাৰ জেহাদ কৰিব লাগিব আজি সংকল্প লওক পেটত গামোচা বান্ধি হলেও গাৰ তেজ বিক্ৰী কৰি হলেও অন্যায় অত্যাচাৰ আমাৰ ওপৰত যিমান ঘৃণা বিয়পাইছে আমাৰ ওপৰত যিমান বুলডোজাৰ চলাইছে যিমান অন্যায় কৰি মাদ্ৰাছা ভাঙিছে যিমানে আমাৰ লেবাৰ শ্ৰেণীক খেদি পঠিয়াইছে তাৰ যোগ্য প্ৰত্যুত্তৰ কিহেৰে দিয়া হ'ব শিক্ষাৰে দিয়া হ'ব শিক্ষাৰে বুলডোজাৰ আমি ভাঙি পেলাম কলমেৰে আমি অকল অন্যায় অত্যাচাৰ ভাঙি অপৰাই আমি এন্ধাৰ ফালি আমি পোহৰ আনিবলৈ চেষ্টা কৰিম চহৰবাসীয়ে চেষ্টা কৰিব লাগিব গতিকে